নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 30 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৰাজনীতিৰ পৰা আঁতৰি একেলগে দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ। হাঁহি হাঁহি অখিল গগৈয়ে কি বুজাইছে এইদৰে হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত জনাই আছো এটা পলিটিকেল ব্ৰেকিং নিউজ। ৰাজনীতিৰ পৰা আঁতৰি একেলগে এইবাৰ দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ। হাঁহি হাঁহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাৰ্তালাপ কৰিছে অখিল গগৈয়ে। অখিল গগৈক লৈ ৰংঘৰ ভ্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ঐতিহাসিক ৰংঘৰ পৰিদৰ্শন কৰিলে হিমন্ত বিশ্ব শৰ্মাই। ৰাজনীতিৰ পৰা আঁতৰি একেলগে হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ। আন এটা খবৰ হৈছে ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি ৰেলৰ টিকটলৈকে 1 জুলাই অৰ্থাৎ কাইলৈৰ পৰা সলনি হ'ব 7টাকৈ নতুন নিয়ম। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ। লাখ লাখ লোকৰ বাবে অত্যন্ত জৰুৰী খবৰ আহি পৰিছে, কিয়নো কাইলৈ 1 জুলাইৰ পৰা আহিব 7টাকৈ নতুন নিয়ম। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি ATM লৈকে কেইবাটাও পৰিৱৰ্তন, কেইবাটাও খাল সলনি কৰা হৈছে। ৰন্ধন গেছৰ পৰা ATM লৈকে আহিব পৰিৱৰ্তন, সলনি হ'ব পাৰে ৰন্ধন গেছৰ মূল্য। এটা বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। 1 জুলাইৰ পৰা কেইবাটাও পৰিৱৰ্তন আহি পৰিছে। গুগল পে, ফোন পেৰ ক্ষেত্ৰতো সলনি হ'ব বহুকেইটা নিয়ম। 30 জুনৰ পৰা UPI লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম। NPCIয়ে ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম। এতিয়াৰে পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব। লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবেই অনা হৈছে এই নতুন নিয়ম। ইয়াৰ পূৰ্বে ফোনত যি নামত ছেভ কৰি ৰখা হৈছিল সেই নামতেই দেখা পোৱা গৈছিল, কিন্তু এতিয়াৰে পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামহে আপুনি দেখিবলৈ পাব। ইফালে ৰন্ধন গেছৰ দামৰ ক্ষেত্ৰতো আহিছে কঠোৰ নিয়ম। ৰন্ধন গেছৰ দাম নিৰ্ধাৰিত মূল্যতকৈ এটকাও বেছি ল'ব নোৱাৰিব। দাম বেছি ল'লে দিব পাৰিব আপুনি অভিযোগ। ৰন্ধন গেছ বুকিং কৰাৰ পাছতেই মেছেজ আহিছে নে নাই সেয়া নিশ্চিত কৰক আপুনি। চিলিণ্ডাৰ ডেলিভাৰী দিয়াৰ সময়তে আপুনি দিব লাগিব DSC নম্বৰ। ৰেলৰ তৎকালীন টিকট বুকিঙতো লাগিব আপোনাৰ OTP। নতুনকৈ পেন কাৰ্ড আবেদনৰ ক্ষেত্ৰতো লাগিব আধাৰ কাৰ্ড নহ'লেই নাপাব আপুনি এতিয়া পেন কাৰ্ড। পৰৱৰ্তী খবৰটো হৈছে পৰ্বতজোৰা মণ্ডল বিজেপিৰ সহযোগত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী। এইবাৰ পৰ্বতজোৰা মণ্ডল সভাপতি অন্তিকৰ ৰাভা আৰু প্ৰাক্তন বিধায়ক বৰেন্দ্ৰ কুমাৰ মুছাহাৰীৰ উপস্থিতিত UPPL, BPF, AIUDF আৰু কংগ্ৰেছ দল ত্যাগ কৰি শ শ মুছলমান পুৰুষ মহিলাই এবাৰ বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে। আজি ৰাতিপুৱাৰ আন এটা ডাঙৰ খবৰ হৈছে প্ৰচণ্ড গৰমৰ মাজতে ৰাজ্যত মুখলধাৰ বৰষুণৰ আগজাননী। 18খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। অত্যন্ত গৰমৰ উৎকট গৰমৰ মাজতে আহি পৰিছে এটা সকাহ, কিয়নো 18খনকৈ জিলাত এই মুহূৰ্তত বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। প্ৰচণ্ড গৰমৰ মাজতে ৰাজ্যত বৰষুণ, ধুমুহা বৰষুণৰ মুখলধাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত বতাহ বৰষুণ হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। 18খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 3 ঘণ্টাত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা। জৰুৰী কাম নাথাকিলে আপুনি ঘৰৰ পৰা বাহিৰলৈ নাযাব। ইফালে কোন কেইখন জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে আমি নামবোৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো এই মুহূৰ্তত। গোৱালপাৰা, কামৰূপ মেট্ৰ, কামৰূপ, মৰিগাঁও জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। ইফালে কামৰূপ মেট্ৰ, গোৱালপাৰা, মৰিগাঁও জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে।
ইফালে হোজাই, নগাঁও, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং জিলাত হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। ইফালে কাছাৰ, ডিমা হাছাও, হাইলাকান্দি, বিশ্বনাথ জিলাতো হাই এলাৰ্ট জাৰি কৰিছে। ধেমাজি, লখিমপুৰ, তিনিচুকীয়া, মাজুলী, চৰাইদেউ জিলাতো হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আমি জনাই গৈছো ৰাতিপুৱা আন এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। এবাৰ কেৱল তিনি গগৈ একেলগ হলেই নহব, বিজেপি বিৰোধী সকলো শক্তিকেই আমি লগত লৈ যুঁজিম, এইদৰে উদাত্ত কণ্ঠেৰে ভাষণ দিছে এবাৰ লুৰিণজ্যোতি গগৈয়ে। এটা পলিটিকেল ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এবাৰ BTRত শক্তি প্ৰদৰ্শন এবাৰ অসম জাতীয় পৰিষদৰ। BTR নিৰ্বাচনলৈ সাজু হৈ পৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰিছে, বিজেপি, BPF, UPPL এৰি এবাৰ অজাপলৈ কেইবা শতাধিক লোক। কোকৰাঝাৰত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। কেৱল তিনি গগৈ একেলগ হলেই নহব, সকলো জাতি জনগোষ্ঠীকেই লগত লৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব লাগিব। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো, সকলো জাতি জনগোষ্ঠীকে লগত লৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব লাগিব। 2026ৰ নিৰ্বাচনত আমি সকলোৱে একেলগে যুঁজিম আৰু বিজেপিক পৰাস্ত কৰিম, মন্তব্য কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে কৈছে, বিজেপি বিৰোধী সকলো শক্তিকে আমি লগত লৈ যুঁজিম। বড়োভূমিত নিৰ্বাচন খেলিবলৈ সাজু অসম জাতীয় পৰিষদ। বড়োভূমিত লুণ্ঠন, শোষণ বাধা দিবলৈ সন্মুখৰ পৰা যুঁজিব অসম জাতীয় পৰিষদে। এবাৰ উদাত্ত ভাষণ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। আন এটা ডাঙৰ খবৰ হৈছে, এবাৰ উজনিত ৰাষ্ট্ৰীয় ঘাইপথতে অৱতৰণ কৰিব পাৰিব এতিয়াৰে পৰা হেলিকপ্টাৰ। উজনিত ভয়ংকৰ বানপানীৰ হলেও এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই, কিন্তু মৰাণত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। NHIDCL আৰু বায়ু সেনাৰ সৈতে আলোচনাৰ অন্তত এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। উজনিৰ 4 লেনযুক্ত পথতেই অৱতৰণ কৰিব পাৰিব এতিয়া হেলিকপ্টাৰ। ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওখ অংশ চাই প্ৰতি 50 কিলোমিটাৰ আঁতৰে আঁতৰে নিৰ্মাণ কৰা হ'ব হেলিপেড। উজনিত ৰাষ্ট্ৰীয় ঘাইপথতেই অৱতৰণ কৰিব পাৰিব হেলিকপ্টাৰ। উজনিত ভয়ংকৰ বানপানী হলেও এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। মৰাণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে, এবাৰ 3 ঘণ্টা ধৰি লুইতত আবদ্ধ হৈ পৰিছে যাত্ৰীবাহী ফেৰী। এইবাৰ প্ৰায় অৰ্ধ শতাধিক যাত্ৰীৰ মাজত এই মুহূৰ্তত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। পুনৰ ব্ৰহ্মপুত্ৰত অথন্তৰ 3 ঘণ্টা ধৰি ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ পৰিছে যাত্ৰীবাহী ফেৰী। SP জলতৰী নামৰ যাত্ৰীবাহী ফেৰীখন আবদ্ধ হৈ পৰিছে লুইতৰ বুকুত। কমলাবাৰী ঘাটৰ পৰা বিয়লি 2 বজাত নিমাতী ঘাটলৈ গৈছিল ফেৰীখন, আৰু ফেৰীখনত আছিল 49 গৰাকী, 17খন বাইক আৰু এখন 4-চকীয়া বাহন। দীৰ্ঘ সময় ধৰি বালিচৰত লাগি নদীৰ মাজত আবদ্ধ হৈ পৰিছে ফেৰীখন, আৰু ফেৰীখনৰ যাত্ৰীসকলৰ মাজত এক আতংকময় পৰিৱেশৰ সূচনা হৈছে। ফেৰীৰ যাত্ৰীসকলক উদ্ধাৰৰ বাবে এই মুহূৰ্তত SDRFৰ 2খন নাও প্ৰেৰণ কৰা হৈছে। বৰ্তমানে আবদ্ধ যাত্ৰীসকলক পাৰলৈ আনিব পৰা হোৱা নাই। এই মুহূৰ্তত যাত্ৰীসকলৰ মাজত অথন্তৰ সৃষ্টি হৈছে। আমি জনাই গৈছো আন এটা ডাঙৰ খবৰ, এবাৰ বিফল হৈছে ডনাল্ড ট্ৰাম্প। কিছু মাহৰ ভিতৰতে ইৰাণে পুনৰ নিৰ্মাণ কৰিব পাৰিব পাৰমাণৱিক অস্ত্ৰ। ৱাৰ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো, কিছু মাহৰ ভিতৰতে ইৰাণে পুনৰ নিৰ্মাণ কৰিব পাৰিব পাৰমাণৱিক অস্ত্ৰ। তেহৰাণত কিছু মাহৰ ভিতৰতে হ'ব পাৰে ইউৰেনিয়াম উৎপাদন। ইৰাণৰ ওচৰতে মজুত আছে বৃহৎ পৰিমাণৰ ইউৰেনিয়াম। পাৰমাণৱিক শক্তি হোৱাৰ বাবে ইৰাণৰ ওচৰত মজুত আছে যথেষ্ট ক্ষমতা। শীঘ্ৰেই ইৰাণ হ'ব পাৰে পাৰমাণৱিক শক্তি। আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ মুৰব্বী ৰাফেল গ্ৰছিয়ে কৰে এই বৃহৎ মন্তব্য। ইৰাণ ইজৰাইলৰ যুদ্ধৰ সময়ত আমেৰিকাই আক্ৰমণ কৰিছিল ইৰাণৰ পাৰমাণৱিক প্ৰকল্পত। তিনিটাকৈ পাৰমাণৱিক প্ৰকল্পত আক্ৰমণ কৰিছিল আমেৰিকাই। ফৰ্ডো, নাটাঞ্জ আৰু ইস্ফাহানত বোমা নিক্ষেপ কৰিছিল আমেৰিকাই। ইৰাণৰ পাৰমাণৱিক ঘাটি সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ দাবী কৰিছিল ডনাল্ড ট্ৰাম্পে।
কিন্তু অৰ্থলে গ'ল আমেৰিকা আৰু ইজৰাইলৰ চেষ্টা। ট্ৰাম্পক বুঢ়া আঙুলি দেখুৱাই ইৰাণে বৃদ্ধি কৰিছে নিজৰ শক্তি। আনহাতে ইৰাণৰ মন্তব্য, আমেৰিকাৰ আক্ৰমণে একো ক্ষতি কৰিব নোৱাৰিলে ইৰাণক পাৰমাণৱিক শক্তি হ'বলৈ দিয়া নহ'ব বুলি স্পষ্ট সকিনি দিছে ডনাল্ড ট্ৰাম্পে। পৰৱৰ্তী খবৰটো হৈছে মানকাছাৰত 4গৰাকী অবৈধ বাংলাদেশ নাগৰিকক আটক কৰা হৈছে। নিশাৰ ভিতৰত বাংলাদেশী কেইটাৰ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰৰ সিপাৰে উভতাই পঠোৱা হ'ব। বাংলাদেশী কেইটাক পুছপেক কৰাৰ বাবেই BSFে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। দক্ষিণ খালমৰা মানকাছাৰ জিলাৰ মানকাছাৰ থানা এলেকাৰ অধীনস্থ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী জগ্ৰাছৰৰ এলেকাত কালি 4গৰাকী অবৈধ বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। সীমান্তত নিয়োজিত BSFৰ এক গোপন সূত্ৰৰ ভিত্তিত BSF আৰু মানকাছাৰ আৰক্ষীয়ে যৌথ অভিযান চলাই জগ্ৰাছৰৰ পৰা বাংলাদেশী নাগৰিককেইটাক গ্ৰেপ্তাৰ কৰিছে। ধৃত বাংলাদেশী নাগৰিককেইটাৰ ভিতৰত দুজনী মহিলা আৰু দুজন পুৰুষ বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। বাংলাদেশী নাগৰিককেইটা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ তথ্য BSFে জানিব পাৰি অভিযানৰ জৰিয়তে কৰায়ত্ব কৰিছে। বৰ্তমান বাংলাদেশী কেইটাক সঞ্জয় দাসু BSF কেম্পত ৰখা হৈছে। নিশাৰ ভিতৰত বাংলাদেশী কেইটাক সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ সিপাৰে উভতাই পঠোৱা হ'ব। বাংলাদেশী কেইটাক পুছপেক কৰাৰ বাবে BSFে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।